নমস্কাৰ বন্ধুসকল, আনস্ক্ৰিপ্টেড ব্লগ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গৈ আছোঁ এটা পবিত্ৰ স্থানলৈ। বহুত দিনৰ পৰা যাম ভাবি আছিলোঁ, মাজে মাজে গৈও থাকোঁ। আজি আকৌ গৈছোঁ, য'ত আপুনি চাকি জ্বলাই সেৱা কৰি মনৰ আশা পূৰণ কৰিবলৈ তাত টিলিঙা বান্ধিব লাগে। টিলিঙাটো বান্ধি যদি আপুনি মনৰ আশা তাত প্ৰাৰ্থনা কৰে, এই মনৰ আশা পূৰণ হয় বুলি কোৱা হয়। এই জেগাডোখৰলৈ গৈ আছোঁ আজি, যাৰ নাম হ'ল তিনিচুকীয়া বৰডুবিৰ টিলিঙা মন্দিৰ। আৰু এটা কথা আছে যে টিলিঙা বান্ধিলে মনৰ আশা পূৰণ হয় বুলি নহয়, সেইটো মানে চাকি জ্বলাই তাত ৰছী বান্ধি থাকে আৰু মনৰ আশা কৈ আহে। আৰু যেতিয়া তেখেতৰ বা যাৰে নহওক মনৰ আশাটো পূৰণ হয়, তেতিয়া তেওঁলোকে গৈ তাত টিলিঙা বান্ধে। এনেকৈও বহুতে কয়, কিছুমানে এনেও নিজৰ মনৰ আশা পূৰণ হোৱাৰ আগতেও টিলিঙা এটা বান্ধি আশাটো পূৰণ হওক বুলি বান্ধি আহে। এইটোৱে হৈছে নিয়ম বুলি মানুহে আগৰে পৰা মানি চলি আহিছে। আমি একচুৱেলি গৈ আছোঁ ডুমডুমাৰ পৰা। অলপ কেনেধৰণে যাব লাগে সেইটো অলপ কৈ দিওঁ। যদি আপুনি ডুমডুমাৰ পৰা বা ডিগবৈৰ ফালৰ পৰা আহে, তেতিয়াহ'লে তিনিচুকীয়া যাব পাৰি, বা মাজেদি ডিগবৈ হৈ গ'লে দুলীয়াজান হৈও যাব পাৰি, দূৰ হ'ব। যদি আমি মাকুম হৈ যাওঁ, তেনেহ'লে মাকুম কলেজ পাৰ হৈ গৈ ৰাধা মন্দিৰ পোৱাৰ ঠিক আগে এটা ৰাস্তা সোমাই গৈছে, যিটো এটা শ্বৰ্টকাট ৰাস্তা বুলি কয়। ইফালেদি গ'লে আপুনি ডাইৰেক্ট চেণ্ট লুক হস্পিটেলখনৰ ৰাস্তালৈ ওলাই যাব। এইটো এটা শ্বৰ্টকাট, নহ'লে তিনিচুকীয়া মেইন অভাৰব্ৰিজখনেৰে উঠি গৈ নপুখুৰী হৈ এনেকৈও যাব পাৰি, বা বৰডুবি হৈ এনেকৈ যাব লাগে। তিনিচুকীয়াৰ পৰা প্ৰায় 20-25 কিলোমিটাৰমান হৈ যায়। এতিয়া আমি চাহ বাগানৰ মাজে মাজে গৈ আছোঁ। যাবলৈও ৰাস্তাটো বিৰাট ধুনীয়া, দুয়োকাষে প্ৰায় বাগানৰ মাজে মাজেৰে যাব লাগে। ইটাখুলি চাহ বাগিচা আৰু এনেকৈ 2-3খনমান বাগিচা পাৰ হৈ বৰডুবি বাগিচাখন পোৱা যায়। অলপ শেষত মন্দিৰটো গৈ পালে মন্দিৰটোৰ ভিডিঅ' অলপ দেখুৱাম। যিহেতু মই বাইক চলাই গৈ থাকিলে ভিডিঅ' কৰি বেছি ভাল পাওঁ, সেইকাৰণে বাইকত চলাই গৈ থাকোঁ, ভিডিঅ'টো কৰি গৈ থাকোঁ, আৰু নিজে কথা পাতিও আপোনালোকৰ কাৰণে কৈ আছোঁ। টিলিঙা মন্দিৰ নামটো একচুৱেলি কোনো দি লোৱা নাম নহয়, এইটো এটা মন্দিৰ টিলিঙা মন্দিৰ হ'ব। ইয়াত একচুৱেলি এটা শিৱলিংগ আছে। এই শিৱলিংগটো এজোপা গছৰ তলত পোৱা গৈছিল। এই গছজোপা আপোনালোকে মন কৰিব, কিমান পুৰণি গছ। আগতে এই গছজোপাতেই গোটেই টিলিঙা বন্ধা আছিল। এতিয়া গছজোপাৰ লোডটো বেছি হৈ যোৱাৰ কাৰণে টিলিঙাবোৰ খুলি পেলাই ছাইডৰ ৱালত লগাই দিছে, বা এনেই কিবা খুলি থয়। আগতে আমি প্ৰথম যাওঁতে আজি কেইবাবছৰ আগত দেখিছিলোঁ যে গছজোপাতে অকল টিলিঙা বন্ধা থাকে। বহুত টিলিঙা আগতে বান্ধি থোৱা থাকে তাত গছজোপাত। এতিয়া এই টিলিঙা মন্দিৰ নামটো মানুহে টিলিঙা বান্ধি থোৱাৰ বাবেই মানে এনেকেই এটা নাম নিজেই হৈ গ'ল, আৰু ইমানটো মানে আমি জনামতে। আৰু অলপ দূৰ আছে মন্দিৰ পামগৈ। আৰু বছৰত এবাৰ প্ৰায় মই আহোঁৱেই, আৰু 2024-তো দুবাৰ হ'ব এবাৰ। এতিয়া আমি বৰডুবি পাই গৈছোঁ। ইয়াৰ পৰা প্ৰায় আধা কিলোমিটাৰমান হ'ব। আৰু এয়া মন্দিৰৰ পাই গ'লোহি। মন্দিৰৰ সন্মুখ ভাগ চাওকচোন, এয়া মন্দিৰৰ গেটখন। ইয়াৰ চাৰিওফালে পূজাৰ বস্তু পোৱা দোকানসমূহ আছে। আপোনালোকে ল'বলগীয়া বস্তুখিনি লৈ ল'ব পাৰে, একো লগত নিনিলেও হয়। আমিও বাইকখন ৰখাই লৈ এবাৰ ভিডিঅ'টো কৰি দেখুৱালোঁ চৌপাশ। এতিয়া পূজাৰ সামগ্ৰীসমূহ লৈ কেনে পূজাখিনি কৰি লওঁ।
এতিয়া পূজা চূজা কৰিলোঁ, কৰি মন্দিৰৰ ভিতৰ ভাগ অলপ দেখুৱাই দিছোঁ। চাকি জ্বলোৱাৰ পাছত মনটো বিৰাট ভাল লাগি যায়। ইয়াত যি হওক নহওক চব কিমান টিলিঙা এইবোৰ বন্ধা আছে, চাৰিওকাষে টিলিঙা বান্ধি থৈছে। বহুত টিলিঙা খুলি খুলি তেওঁলোকে ছাইডতো থৈ দিয়া আছিলে আগতে। এতিয়া প্ৰায় এই ৱালখনত দেখিছে এনেকৈ টিলিঙা মানুহে বান্ধি থাকে। আৰু ইয়াত খুটাত দেখিছে, এই খুটাকেইটাত ৰঙা ৰছীটো 3 পাক মাৰি বান্ধিলে মনৰ আশাটো কৈ বান্ধিব লাগে বুলি কয়। আৰু ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ। মোৰ চেনেলটো যদি এতিয়ালৈকে আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু ভিডিঅ'বোৰ চাই কেনে পায় কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব।